হাই গাইজ, মা আৰু মই ফেঞ্চি যাব ওলাইছোঁ। বতৰ দেখিছেনে? বতৰ সদায় ফেঞ্চি যাব ওলালে সদায় ডাৱৰীয়া বতৰ। আমি ফেঞ্চি আহি পাই গ'লোঁ দেই। ফেঞ্চিত কিবা মই ব্লগ বনাব লাগিল, সেইকাৰণে মানে অকল ভিডিঅ'খিনি কৰি ল'লোঁ আৰু ফেঞ্চিটো কিবা বজাৰ নহয়, এটা ইম'শ্যন বুলি ঘোষণা কৰি দিব লাগে। ফেঞ্চিত মানে এনি গৈও ভাল লাগে, কিবা কাম থাকক বা নাথাকক, আজি বাৰু সময়তে ওলাইছোঁ। কিন্তু এনেই ফেঞ্চিখন কিবা এবাৰ পূজাৰ সময়ত বিহুৰ সময়ত এপাক ফেঞ্চিত ঘূৰিলে যেন বজাৰখিনি শেষেই নহয়, কিবা বহুত ডাঙৰ বস্তু যেন লৈ গৈছে তেনেকুৱা লাগে। আপোনালোকৰ বাৰু তেনেকুৱা লাগেনে নাই? হাই গাইজ, আহি পালোঁ জানানে ফেঞ্চিৰ পৰা। বা ইমান মানুহ, আৰু মই যে ফাৰ্ষ্ট টাইম ব্লগ বনাই আছোঁ ন, মোৰ কিবা বৰ লাজ লাগিল ফেঞ্চিত জানানে। সেইকাৰণে তাতে ভিডিঅ' বনোৱাই নহ'ল। তথাপিও আপোনালোকক দেখুৱাম মই কি কিনি আনিছোঁ, ৱেইট কৰক। আহি পাই ইমান ভাগৰ লাগিছে নহয়, মই কাপোৰ সাজ সলাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ দেই মই কি কি আনিছোঁ। হাই ফ্ৰেণ্ড, এয়া মুখখন ধুই উঠিয়ে ভাল লাগিছে জানানে। ইমান টায়াৰ্ড লাগি গৈছিল ন, আৰু ফেঞ্চিত গ'লেতো জানেই কিমান মানুহ আৰু গৰম। তাতে আজি বতৰটো কিবা ধৰণৰ, মোৰ হাই প্ৰেছাৰ আছে, একদম মানে গাটো কিবা ধৰণৰ লাগিছিল। আৰু নগ'লেও নহয়, ছোৱালীৰ কিবা কিবি আছে স্কুলত, তাৰ কাৰণে কিবা কিবি আনিব যাব লাগে। সেইটো কাৰণে ফেঞ্চি গ'লোগৈ, য'ত অলপ অইন জেগাতকৈ অকণমান সস্তাত পায়। কিন্তু ফেঞ্চিটো জানেই, ফেঞ্চি এটা ইম'শ্যন হয়। তাতে আপোনালোকে মানে বাৰ্গেনিং স্কিল যাৰ ভাল, তাতে তাৰ কাৰণে ফেঞ্চি বেষ্ট। আপুনি মানে 1000 টকাৰ বস্তু যদি কয়, কিবা এটা বস্তুৰ দাম যদি 1000 টকা বুলি কয়, আপুনি লাজমান কাটি কৰি যদি আপুনি 200 মান টকাৰ পৰা মাতিব পাৰে, তেনেহ'লে আপুনি ফেঞ্চিৰ পৰা সেই 1000 টকাৰ বস্তুটো 300, 350 লৈ আহিব পাৰিব, মই গেৰাণ্টি দি ক'ব পাৰোঁ। মোৰ বাৰু বাৰ্গেনিং স্কিল ইমান এটা ভাল নহয়, তথাপিও মই আজিকালি বহুত চেষ্টা কৰোঁ, আৰু মই বহুত হেপ্পী। মই আগতে ইমান দামত বস্তুবিলাক কিনিছিলোঁ, এতিয়া মানে বহুত কমত আনিব পাৰোঁ, আৰু আগতকৈ বহুত কমত। মোৰ কাৰণে সেইখিনি মানে বহুত বেছি। মই ফেঞ্চিৰ পৰা আজি প্ৰথমতে যায়ে কিনিলোঁ এইখন। ইণ্ডিপেণ্ডেঞ্চ ডে আহি আছে, স্বাধীনতা দিৱস, তাৰ কাৰণে এখন কিনি আনিলোঁ। তাইক স্কুলত লাগিব, আৰু মোৰ সৰু ছোৱালীজনী দেখিছেনে, এখন মানে তাইক লাগেই। মই দিম 22 স্কুলত যোৱাৰ পিছত দিম দেই তোমাক। ভাল ছোৱালী, তাইক মানে প্ৰত্যেকটো কথাতে যদি মই ভাল ছোৱালী বুলি কৈ থাকোঁ, তাই বিৰাট ভাল পায়। তাৰপিছত আনিলোঁ এইটো বাৰু কোনে মানে ইউজ কৰি পাইছে জনাবচোন। মোৰ ছোৱালীজনীৰ মানে চুলিটো সেইদিনাখনে কাটি দিলোঁ, তাৰপিছত মানে তাইৰ চুলিয়ে নাই। এতিয়া তাই জন্মাষ্টমীৰ দিনা মানে ৰাধা হ'ব লাগে, ৰাধাৰ কিবা এটা ডান্স কৰিব স্কুলত, তাৰ কাৰণে চুলি কোচা নাথাকিলে, যিমানেই যি নহওক চুলি কোচা নাথাকিলে বেয়া দেখি ন, সেইটো কাৰণে কিনি আনিলোঁ। ইমান দাম পৰা নাই, নাজানো আৰু আপোনালোকে ক'বচোন। এইখিনি মোক 350 কৈছিল, মই 210 মানত পালোঁ। 210 টকা ল'লে, বহুত বাৰ্গেনিং কৰিব লগা হ'ল, উপায় নাই। তাৰপিছত মই ল'লোঁ তাইৰ কালি ইণ্ডিপেণ্ডেঞ্চ ডে পিন্ধিবৰ কাৰণে, তাহাঁতৰ স্কুলত মানে কালি ইণ্ডিপেণ্ডেঞ্চ ডে মানে চেলিব্ৰেট কৰিব, এযোৰ ড্ৰেছ। এযোৰ দেখিছেনে ইমান ধুনীয়া। আজিকালি সৰু বাচ্চাবোৰৰো এনেকুৱা চেলোৱাৰ পায়, আমাৰ দিনত এইবোৰ চিলাব লাগিছিল, মৰমেই লাগে ন। এযোৰ লৈ আহিলোঁ, কালি পিন্ধাই পঠিয়াব লাগিব ৰাতিপুৱাই। এযোৰ এটা ছেট পূৰা, এযোৰ কিন্তু ফিক্স প্ৰাইচ, একদম লছ খাইছোঁ।
675 লৈছে এই গোটেই ছেটটো, চুৰ্ণি আৰু চোলা আৰু পেণ্ট এটা। তাৰপিছত ল'লোঁ মই দুটা ব্লাউজ, দুখন শাৰীও আনিছোঁ সেইকাৰণে দুটা ব্লাউজ। আৰু শাৰীখন চাব নেকি? এইখন শাৰী ভাল লাগিছেনে? এইখন কি বুলি কৈছে, লিনেন শাৰী বুলি কয়। প্ৰিণ্টটো কেনেকুৱা লাগিছে চাব, বহুত ধুনীয়া হয়, বহুত চফ্ট হয়। আৰু মানে যোনে অফিচ গৈ সেই মানে মহিলাখিনিৰ কাৰণে বহুত ভাল হ'ব, পিন্ধিবৰ কাৰণে বহুত আৰাম বুলি কৈছে। মই ট্ৰাই কৰা নাই আগতে, আজিয়ে মানে মই আনিছোঁ, পিন্ধি পিনে মই আপোনাক ৰিভিউটো নিশ্চয় দিম। এটা এইটো প্ৰিণ্ট আৰু এটা আনিছোঁ আপোনাৰ এইটো প্ৰিণ্ট। এইটো প্ৰিণ্টটো মানে একেই, কোনটো প্ৰিণ্ট আপোনালোকৰ ভাল লাগিছে জনাবচোন। এইটো এটা প্ৰিণ্ট বহুত ধুনীয়া হয়, মোৰ পাৰ্চনেলি বহুত ভাল লাগিছে প্ৰিণ্ট দুটা, বিৰাট ধুনীয়া লাগিছে, একদম চফ্ট হয়। আৰু মাৰ্কানৰ দুটা ব্লাউজ আনিলোঁ, এটা এইটো কালাৰ আৰু এটা ৰেড কালাৰৰ। তাৰপিছত আনিলোঁ এটা পেটিকোট, পেটিকোট আৰু কি দেখাম, এইটো আৰু হোৱাইট কালাৰৰ পেটিকোট এটা আনিলোঁ। তাৰপিছত আনিছিলোঁ আৰু আছিলে আৰু সেয়াই আৰু ছোৱালীৰ কিবা কিবি লাগতিয়াল বস্তু। এখন আনিলোঁ চুৰ্ণি, 150 লৈছে, আজিকালি 150 তলত নিদিয়েই চুৰ্ণিবোৰ। তাৰপিছত আনিলোঁ ক্লিপ আৰু কলকা আনিছিলোঁ, কলকাটো জানো বা ক'ত থ'লোঁ, বিচাৰিয়ে পোৱা নাই, আছে ক'ৰবাত ইয়াতে। এইখিনি আৰু আজিৰ বজাৰ। তাৰপিছত আহি পিনে একদম ভাগৰ লাগিলে, অকণমান সময় বহিলোঁ। তাৰপিছত ভাবিলোঁ এনেকৈ বহি থাকিলে নহ'ব, গৈছিলোঁ যিহেতু আপোনালোকক দেখুৱালোঁ কি আনিলোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই, গুড নাইট।